আজি আমাৰ প্ৰেছবিটাৰী পটকাই প্ৰেছবিটাৰী কনফাৰেন্স আজি মই চাইছোঁ কি যোৱাকালি বহুত মানুহ আহিছিলে আজি পুৰা ভিৰ ভাৰ পুৰা চাৰ্চ ভিতৰতে বহিবলৈ জাগা নাই এতিয়াতো চিন্তা লাগি আছে কালিতো মানুহবিলাকতো আহিলে ক'তে বহাম মানে চিন্তা পুৰা হ'লে কেনে যেনে তেনে হ'লে এডজাষ্টটো হৈ যাব কিন্তু আমি ভাল পাইছোঁ কি আমাৰ এইটো মেও পাছতে আমাৰ পটকাই প্ৰেছবিটাৰী টু কনফাৰেন্সটো বহুত সিলেক্টেড ডেলিগেটবিলাক আৰু বেলেগ বেলেগ জাগাৰ পৰা বহুত জন মানুহ আহিছে বহুত ভাল লাগিছে এতিয়া আৰু আজি আমাৰ মিছনাৰীবিলাক এবচেণ্ট নাই চবেই আহিছে পাষ্টাৰবিলাক এল্ডাৰবিলাক চবেই আহিছে আমি বহুত ভাল পাইছোঁ আজিতো ইমানটোৱে আছে ক'বলৈতো আজি চাৰে কোৱা নিচিনা নিউ খামলাংতে এইখিনি বহুত ভাল লাগিছে আৰু চাৰ্চ টিভি পুৰা ফুল আৰু বাহাৰ টিভি পুৰা ফুল বহিবৰ কাৰণে জাগা নাই মই কেমেৰামেনকে এফালে অলপ দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইমান ভিৰ আছে বাহাৰ টিভি জাগা নাই মানুহ বহুত জন আহিছে আজি সেইকাৰণে আপোনাৰবিলাক কাৰণে একটা এইটো জানকাৰীৰ কাৰণে একটা ভিডিঅ' আমি বনাইছোঁ যোৱাকালি 3 তাৰিখ অক্টোবৰ পৰা শুৰু হৈছে আজিতো সেকেন্ড ডে হয় আৰু আমাৰ চিনত মিছন বোৰ্ড খোৱাবিলাক আহিছে আমাক বহুত ভাল ভাল গানা আমাকে শুনাইছে বহুত ধন্যবাদ দিছোঁ এইটো আমাৰ কাৰণে ভাল ভাল গানা বহুত দূৰ পৰা অহাৰ কাৰণে শুনাই দিয়াৰ কাৰণে আৰু এতিয়া আমাৰ ছাৰ্ভিচ এতিয়া খতম হ'বলৈ হৈছে এতিয়া ভিডিঅ'টো আমি ইমানতেহে ৰাখিম আপুনি ইয়াত নিউ খামলাংতে অহাটো কাৰণটো আপুনি কৈ দিলেতো ভাল হ'ব আমি নিউ খামলাংতে অহা কাৰণটো ইয়াতে আৰু কি আমাৰ প্ৰেছবিটাৰী 8 বাৰ প্ৰেছবিটাৰী পটকাই প্ৰেছবিটাৰী মিটিং সন্মিলন আমি মনাবলৈ কাৰণে আহিছোঁ প্ৰগ্ৰামটো যোৱা শুকুৰবাৰ দিন পৰা আৰম্ভ হৈছে ষ্টাৰ্ট হৈছে আৰু এইটো বাৰটো আমাৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ লিখিবি হ'ব আমাৰ এইটো সন্মিলনতে বহুত দূৰ পৰা আইজলৰ পৰা চিনত মিছন খয়াৰ তেওঁলোকে আহি কিনে গানা প্ৰস্তুত কৰি আছে ধুনীয়া ধুনীয়া গানা তেওঁলোকে আমাক শুনাই আছে আমি সকলোৱে বহুত আনন্দিত বহুত সুখী আৰু তেওঁলোকৰ পৰাও আমি শিকিবলৈ বহুত আমি চাই পাইছোঁ আৰু আজি নহ'লে ইয়াত দেওবাৰ দিনা গীৰ্জাতে মেম্বাৰ এটেণ্ড হোৱাটো আমি শুনামতে 500 ওপৰ ভালেমান মানুহ আজি উপস্থিত হৈছে আৰু আমি আশা কৰোঁ আৰু এইটো কনফাৰেন্স আমাৰ সকলো কাৰণে শাৰীৰিক আৰু আত্মিক জীৱনতে লাভ হ'ব বুলি আৰু আমাৰ এইবাৰ কনফাৰেন্স ঠাইটো নিউ খামলাং বস্তিত আছে আমাৰ নিউ খামলাং পৰা আমাৰ লগৰীয়া খিচেং হাবি ইয়াত মোৰ ওচৰতে আছে তেওঁ এটা বহুত এক্টিভ মেম্বাৰ তেওঁ এইটো কনফাৰেন্স আগবঢ়াই লৈ যাবৰ কাৰণে বহুত দিনে ৰাতি মেহনত কৰি আছে আমি চাই পাওঁ আৰু এতিয়া বৰ্তমান আমাৰ মাজতে ডাঙৰীয়া অল খামলাঙৰ পৰা ফিউচাৰ উপা কামজুং নাইমং আমাৰ মাজতে উপস্থিত আছে তেওঁ এটা এক্স লিডাৰে হয় আমাৰ তেজু থকা সময়তে আমি বহুত ফূৰ্তি কৰিছিলোঁ তেওঁ এটা আমাৰ লিডাৰ আছিলে তেওঁ একটা এক্সপিৰিয়েঞ্চ মানুহ আমি আশা কৰোঁ আমাৰ টাংচা মানুহবিলাক এনেকুৱা আগবাঢ়ি যায় ৰিলিজিয়ন ক্ষেত্ৰত ধৰ্ম ক্ষেত্ৰত সকলো ক্ষেত্ৰত আমি আগবাঢ়িব দৰকাৰ আছে আৰু আগবাঢ়ি যাম বুলি মোৰ আশা আছে আৰু কামনা কৰি আছোঁ অন্তিম আৰু ইয়াত প্ৰগ্ৰামটো আৰু কিমান নিচিনা আছে আৰু এতিয়া আৰু আবেলি দুপৰীয়া এতিয়া আমি দ্য লৰ্ড ছাপাৰ প্ৰগ্ৰাম আছে 1টা বাজিৰ পৰা এতিয়া বৰ্তমান সময়টো হ'বলৈ হৈ আছে আমাৰ পাষ্টাৰবিলাকে এতিয়া আৰু এৰেঞ্জমেণ্ট কৰি আছে 1টা বাজি মান এতিয়া প্ৰগ্ৰামটো আৰম্ভ হৈ যাব তাত মাত্ৰ আমি ফুল মেম্বাৰ মানে 14 বছৰৰ ওপৰ মাত্ৰ আমি এইবিলাকে এটেণ্ড কৰিব পাৰে বাকী সৰু ল'ৰা ছোৱালীবিলাক বিল' 14 ইয়াৰ্ছ
তেওঁলোকক এটেণ্ড কৰাটো প্ৰহিবিট আছে, এলাউড নকৰে। আজি দিনৰ প্ৰগ্ৰাম আৰু ৰাতি প্ৰগ্ৰাম আছে, আৰু ৰাতি প্ৰগ্ৰাম আৰু আছে, আৰু ৰাতি প্ৰগ্ৰামত আমি ধুনীয়া ধুনীয়া গানাবোৰ আমি শুনিব আশা কৰিছোঁ। আমাৰ চিনত মিছন খয়াৰ আৰু আমাৰ প্ৰেছবিটেৰীৰ ভিতৰৰ পাষ্টৰেট তিনিটা চাৰিটা পাষ্টৰেট ভিতৰৰ পৰা আমি ধুনীয়া ধুনীয়া গানা, ঈশ্বৰ প্ৰসংগা গানাবিলাক আমি শুনিবলৈ এইটো আমি আশা কৰি আছোঁ। আজি গধূলি ইমানেই ক'ম, আৰু গধূলি লগে ৱৰ্শ্বিপ ছাৰ্ভিচ হ'ব। ৱৰ্শ্বিপ ছাৰ্ভিচ হোৱাৰ পাছতে আকৌ ফেলোশ্বিপ এটা থাকিব। ফেলোশ্বিপ পাছতেতো আৰু আমাৰ এইবাৰ 8 বাৰ পাটকাই প্ৰেছবিটেৰী প্ৰগ্ৰামটো অন্তিম হোৱা লেখীয়া হ'ব। ৰাতি আৰু আমি এক দুচৰা আৰু লগ ধৰিম, আৰু আমি অলপ ফূৰ্তি কৰিব বিচাৰিম, আৰু অহাকালিতো আৰু নিজৰ নিজৰ ঘৰ নিজৰ নিজৰ ঠাইত আমি ঘূৰি যাম, আৰু ইমানেই আছে। আৰু বেছি জানিব মই যদি মন আছে ক'লে আমাৰ মাজতে ডাঙৰীয়া আছে, তেওঁৱে ক'ব। আৰু আমাৰ কামজুং ক'ব নেকি? আমি দেখিব পাইছে হ'ব ইয়াত ভালেমান। মই শুনিছোঁ ইয়াতে আচাৰৰ এইটো ইনচাৰ্জ লিডাৰ বি আছে বুলি শুনিছোঁ, কিবা ক'ব বুলি শুনিছিলোঁ। তেওঁ কিবা ক'ব বিচাৰিছিলে, কিন্তু কি জানে ইচ্ছা কৰা নাই ন। কিবা এটা কৈ দিলে ভাল আছে। এইটোৱে মানে খোৱা লোৱা আমি বহুত ধুনীয়াকৈ আমাক খুৱাইছে। আজি ৰাতিপুৱাটো হ'লেতো আমি গাহৰি মাংস খালোঁ, খুব খালোঁ, ভালো লাগিছে। আৰু গধূলি আৰু খুৱাব, দবাই কিনি খাম, এইটোৱে আমাৰ এটা ডাঙৰ হোপ আছে, আৰু দিব পাৰে ন আজি ৰাতি। আৰু কিবা সুধিব আছে নেকি ছাৰ? আপোনাৰ মনতে যি আহে যদি আৰু ক'বলগীয়াতো আপুনি ইমান আচানককৈ সোধাই দিছে, মই একো তৈয়াৰী নাই, মই প্ৰিপেৰেশ্যন নাই, আৰু কি ক'ম আৰু বেলেগ। আৰু বতৰ খুব ভাল, ঈশ্বৰৰ মৰম পৰা। যোৱাবাৰ প্ৰথম দিনাখন বৰষুণ আছে, আমি বহুত চিন্তা কৰিছিলোঁ, কিন্তু এনেকুৱা বৰষুণটো এতিয়ালৈকে, কিন্তু এতিয়া বতৰটো অলপ বেয়াটো হৈছে, কিন্তু আমি আশা কৰোঁ ইমান বেয়াকৈ বৰষুণটো নিগিৰিব। বৰষুণ যদি বেছিকৈ পৰিলে ৰাস্তাৰ কাৰণে অকণমান অসুবিধাটো হয়, তথাপিও ঈশ্বৰৰ কাৰণে আমি দুখ হ'লেবি উঠাব লাগিব। ঈশ্বৰ ৰাইজক ডাঙৰ কৰাবৰ কাৰণে আমি কষ্ট হ'লেও কৰিব লাগিব। এইটো মই গোটেই বিশেষকৈ আমাৰ টাংচা সমাজৰ কাৰণে মই সেইটোৱে মই ৰিকুৱেষ্ট কৰিব মন, যে মাত্ৰ আমি পৃথিৱী ধন সম্পত্তি পিনে আমি বেছি জোৰদাৰ নিদিব লাগে। নিজৰ ধৰ্ম, নিজৰ ঈশ্বৰৰ লাইন দেৱী মিনিষ্ট্ৰী লাইনত আমি খুব জোৰদাৰ দিব লাগে। এইটো মই ৰিকুৱেষ্ট কৰিব মন, যিমান আমাৰ বিশেষকৈ আমাৰ টাংচা সমাজ যিমান আছে। আৰু যদি দৰকাৰ হয় পাছত কিবা যদি সোধাব থাকে পাছত সোধাব পাৰে। এতিয়া কাৰণে বৰ্তমান ইমানে। আমাৰ প্ৰগ্ৰাম এতিয়া ষ্টাৰ্ট হ'বলৈ সময় হৈছে। এতিয়া মানুহবিলাক আহি ভিৰ হৈ আছে, জমা হৈ আছে। এতিয়া 1টা বাজিৰ পৰা আমাৰ প্ৰগ্ৰাম আৰম্ভ হৈ যাব। ঠিক আছে, হ'ব, আপোনাকে ধন্যবাদ। থেংক ইউ, ধন্যবাদ।